মই এতিয়া ল'ৰাটোলৈ মনত পৰে এতিয়া দেউতাক থকা হ'লে যে ধুনীয়াকৈ যেন কিবা কিবি আনি খোৱা বোৱাই আনন্দ কৰিলে যদি মোৰ সেইকাৰণে মনটো বৰ দুখ লাগি আছে। এতিয়া মানুহবোৰ আহিছে মোৰ মনটো ইমান দুখ লাগিছে মোৰ সেইকাৰণে। আজি আপোনালোকক পৰিচয় কৰাম এক অনুপ্ৰেৰণামূলক কাহিনীৰে পিতৃহাৰা সপোনৰ বাটেৰে জীৱন নিৰ্বাহ কৰা এগৰাকী ছাত্ৰীৰ নাম জুৰি বৰুৱা। মুদৈ গাঁৱৰ এই ছাত্ৰীগৰাকীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮৮% নম্বৰ লাভ কৰি সকলো বিষয়তে লেটাৰ নম্বৰ অৰ্জন কৰিছে। গৌৰৱ কঢ়িয়াই আনিছে অঞ্চলটোলৈ। কিন্তু এই সফলতাৰ পথত তেওঁৰ জীৱন সংগী আছিল সংঘৰ্ষ আৰু ত্যাগ। ফলাফল প্ৰকাশৰ দিনা পিতৃৰ প্ৰতিচ্ছবিৰ সন্মুখত চাকি জ্বলাই চকুত চকুলোৰে পিতৃক স্মৰণ কৰিছে জুৰিয়ে। পিতৃ হেৰুৱাৰ শোকেও তেওঁৰ মনোবল ভাঙি পেলাব পৰা নাছিল। কিন্তু বৰ্তমান আৰ্থিক অনাটনত পৰিছে জুৰিৰ মাতৃ। এতিয়া জুৰিয়ে আগবাঢ়িবলৈ বিচাৰিছে ৰাইজৰ অলপ সহায়। উচ্চ শিক্ষা লাভৰ পথত তেওঁক সহায় আগবঢ়াব পৰা যিকোনো ব্যক্তি সংস্থাৰ সহানুভূতিৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে স্থানীয় লোকেও। আনক অনুপ্ৰেৰণা দিবলৈ সাহসেৰে আগবাঢ়ি যোৱা জুৰি যেন আগলৈও সদায় উজ্জ্বলি থাকে, এয়া আমাৰো কামনা। নাম জুৰি বৰুৱা। মই নৰ্থ ইষ্ট একাডেমি চাবুৱাৰ পৰা পাছ কৰিছোঁ এইবাৰ হাই ছেকেণ্ডেৰী। মই হাই ছেকেণ্ডেৰীত 88% পাই 6টাত লেটাৰ গ্ৰহণ কৰিছোঁ। মোৰ খুবেই ভাল লাগিছে যোৱাকালি ৰিজাল্টটো পাই। ইমান শতাংশ পাম বুলি মই আশা কৰিছিলোঁ, সিমানে মই পালোঁ। আৰু আজি মোৰ সকলোৱে ভাল লাগিছে, ইমান সকলোৱে মোক মিলিজুলি কালি ইমান মানে আগ্ৰহ জনাইছে, চবেই আহিছে মোক উৎসাহ যোগাইছে আৰু ভাল ভাল কথা কৈছে সকলোৱে। ভাল লাগিলে মোৰ। এতিয়া দেখা পালোঁ আমি তোমাৰ দেউতা নাই, তাৰ পাছত তুমি ইমান কষ্ট কৰি তুমি পঢ়া শুনাখিনি আগুৱাই লৈ যায়। তোমাৰ দেউতা নথকাৰ পাছত তোমাৰ এই পঢ়া যাত্ৰাটো তোমাৰ আগুৱাই নিয়াত তোমাৰ মূল প্ৰেৰণাদায়ক কোনে সহযোগিতা আগবঢ়াই গৈছিলে? মোৰ মুখ্যকে মোৰ মা, মোৰ সাহসী হিচাপে মায়ে বহু কষ্টৰে মোক মানে প্ৰতিটো পঢ়া শুনাৰ ক্ষেত্ৰত মোক সহায় কৰিছে। তাৰপিছত আমাৰ ঘৰৰ পৰিয়ালেও মোক সহায় কৰিছে। তাৰপিছত মোৰ মানে বাই কেইজনীমান আছে, সিহঁতি তেওঁলোকৰ কিতাপবিলাক মোক শ্বেয়াৰ কৰে, তেনেকৈ মই পঢ়িছোঁ। আৰু নজনা কথাবিলাক মোক ধুনীয়াকৈ শিকাই দিয়ে আৰু বিভিন্ন ধৰণৰ প্ৰয়োজনীয় প্ৰশ্ন উত্তৰবিলাক মোক কৈ দিয়ে, কেনেকুৱাখিনি পৰীক্ষাত আহিবলগীয়া আছে তেনেকুৱাবিলাক। মানে তুমি তেনেকৈ পঢ়িছোঁ। তোমাৰ বাইদেউহঁতৰ পৰা তুমি কিতাপ লৈ পঢ়িবলৈ কিতাপ কিনিবলৈ অসুবিধা হৈছে? কিনিবলৈ অসুবিধা হৈছে। মায়ে সিমানখিনি মোক এফৰ্ড কৰিব নোৱাৰে, গতিকে মই আনৰ পৰাই কিতাপ লৈ। মোক ভাল লাগিছে ছোৱালীজনী যে পাছ কৰিলে, নাতিনীজনী মনটো ভাল লাগিলে। মই এতিয়া ল'ৰাটোলৈ মনত পৰে এতিয়া দেউতাক থকা হ'লে যে ধুনীয়াকৈ যেন কিবা কিবি আনি খোৱা বোৱাই আনন্দ কৰিলে যদি মোৰ সেইকাৰণে মনটো বৰ দুখ লাগি আছে। এতিয়া মানুহবোৰ আহিছে মোৰ মনটো ইমান দুখ লাগিছে মোৰ সেইকাৰণে। লগত থকা হ'লে এতিয়া দেউতাক ওলালেহেঁতেন ন, মোৰ ল'ৰাটো বহুত দুখ লাগিছে। মই মায়া বৰুৱা, জুৰি মা। ছোৱালীজনী মানে কালি ৰিজাল্ট দিলে যে, ৰিজাল্ট দিয়াৰ পিছত ভাল লাগিছে আৰু ভালকৈ পাছ কৰিছে বুলি। ইমান কষ্টৰে মানে পঢ়াইছোঁ, দেউতাকো নাই, কি কৰিমনো, মইনো ইমান হেৰি নাই নহয়, চাকৰি বাকৰি, এনেই কিবা হাঁহ কুকুৰা কিবা কিবি পুহি মেলি এনেকৈ কষ্ট কৰি পঢ়াইছোঁ আৰু। এতিয়া যাতে পিছলৈ মানে কি কৰিব পাৰোঁ, আপোনালোকে যদি অকণমান সহায় কৰে। নিউজ ডেস্ক ৰিপৰ্ট।